আমি কেবিআৰ জনকল্যাণ ফাউণ্ডেশ্যন এনজিঅ'ৰ পৰা আহিছোঁ। আপোনাৰ খবৰ পাই আপুনি অসুস্থভাৱে ঘৰত পৰি আছে বুলি, গতিকে আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ। আপোনাৰ আচলতে কি হৈছে, আপোনাৰ ঘৰৰ অৱস্থা বৰ্তমান কি আছে? আপোনাৰ নামটো কি আছিলে? শ্ৰী জয়ন্ত নাথ। জয়ন্ত নাথ। আপুনি এনে কি কাম কৰে? লাইনৰ কাম, ইলেক্ট্ৰিকেল সহায়ক হিচাপে কাম কৰে। আচ্ছা, লাহৰীঘাট সাব ডিভিজন আণ্ডাৰত? হয়। আপোনাৰ ঘৰ লেলাবৰী? লেলাবৰী। আচ্ছা, আপোনাৰ এনে কি হৈছিলে, কেনেকৈ এইবিলাক হৈছে? আপোনাৰ লাইনৰ কাম কৰি থাকোঁ, তাত অলপ হেৰি হ'ল, বিতিগম্য হ'ল। হোৱাৰ পাছত লাইনটোৰ মানে শ্বৰ্ট খাই পেলাই ঢাকা মাৰি পেলাই দিলে। কিমান ওপৰৰ পৰা পৰিছে? কমচে কম 12-13 ফুট ওপৰতে। আচ্ছা, এতিয়া আপোনাৰ মানে কি ক্ষতি হৈছে? আপোনাৰ ইনফেকশ্যন ক্ষতি মানে ডক্টৰে কোৱা মতে কঁকাল অলপ ক্ষতি হৈছে। মেৰুদণ্ড ভাঙিছে নেকি? ভাঙিছে নে ফাটিছে? আজি কেইদিনমান ধৰি আপুনি ঘৰত পৰি আছে? 20 দিনমান হ'ব। 20 দিনমান হৈছে। আপোনাৰতো ঘৰত চোৱা চিতাৰ কাৰণে আপোনাৰ ভাই ককাই বা ডাঙৰ ল'ৰা ছোৱালী কোনোবা আছে নেকি? এনেই ল'ৰা ছোৱালীটো মোৰ ছোৱালী এটাই ডাঙৰ, আৰু ল'ৰা এটা আছে সৰু বাচ্ছা। ইনকাম চ'ৰ্চৰ ভিতৰত আপুনি অকলে? গতিকে আপোনাৰ চিকিৎসা ক'ৰ পৰা কৰিছে, ক'ত ক'ত গৈছে আপুনি? চিকিৎসা আপোনাৰ নগাঁও লৈ গ'ল। নগাঁও? প্ৰথম নগাঁও লৈ গৈছে? নগাঁও মেট্ৰত লৈ গ'ল। তাৰপাছত আপোনাৰ গুৱাহাটী কোনোবা জেগাত লৈ গৈছে। গুৱাহাটীত ৰেফাৰ দিছিলে? হয়। আচ্ছা, এতিয়া আপোনাৰ কাৰণে আমি এনজিঅ'ৰ ফালৰ পৰা চাউল, দালি, আলু, তেল, এইবিলাক মিৰ্চি পাউডাৰ, হালধি পাউডাৰ, এইবিলাক অলপ চব্জি হেৰি ঘৰৰ কাৰণে অলপ বজাৰ কৰি আনিছোঁ। আৰু আপোনাক কিবা এটা আমাৰ সভাপতিয়ে কিবা এটা পইচা পাতি দিছে। আগলৈকে আপোনাৰ চিকিৎসাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰি যাম যিমান পাৰোঁ। গতিকে আপুনি আমাৰ এনজিঅ'ৰ কাৰণে কি ক'ব বিচাৰে? মানে কি, যিখিনি কৰিব বিচাৰিছে সেইখিনি মই ভাল বুলিয়ে ক'ব লাগিব, ধন্যবাদেই দিব লাগিব। দালি আছে 1/2 কেজি, আলু আছে 2 কেজি, পিঁয়াজ আছে 1 কেজি, চাউল আনিছোঁ 5 কেজি, হালধি পাউডাৰ এইটো কি